মৰমৰ ছাত্ৰ ছাত্ৰী তথা সন্মানীয় দৰ্শক মণ্ডলী মই ইতিমধ্যে মেট্ৰিক ফাইনেলত অহা ট্ৰান্সলেশ্যনবিলাকৰ 1996 পৰা 2006 লৈকে আলোচনা কৰি আহিছোৱেই যিবিলাক ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আজি মই আলোচনা কৰিবলৈ লৈছোঁ 2007 পৰা যিবিলাক ট্ৰান্সলেশ্যন মেট্ৰিক ফাইনেলত দিছিল সেইবিলাক অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিম। ছাত্ৰ ছাত্ৰীসকলে যদি এতিয়ালৈকে ভিডিঅ'টো চাই আছে তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটোও ছাবস্ক্ৰাইব কৰি সকলৰ নটিফিকেশ্যন বেল আইকনটো বজাই দিবা, যাতে এনেকুৱা ধৰণৰ নেক্সট ভিডিঅ'বিলাক তোমালোকৰ ওচৰত অতি সহজতে গৈ পায়। আৰম্ভ কৰিছোঁ তেতিয়াহ'লে 2007 SSLC ফাইনেল ট্ৰান্সলেশ্যন। আমি এখন গাঁৱত বাস কৰোঁ। দ্যাট ইজ ইট ইজ প্ৰেজেণ্ট ইনডিফিনিট টেন্স। এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এটা চেণ্টেন্স হয় যাৰ ছাবজেক্ট উই, আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ছাবজেক্ট উই যেতিয়া হ'ব তেতিয়া আমি ভাৰ্বটো এনে ব্যৱহাৰ কৰিম উইদাউট এছ অৰ য়েছ। দ্যাট ইজ উই লিভ ইন এ ভিলেজ। নাম্বাৰ 2, আমাৰ গাঁওখন চহৰৰ পৰা বেছি আঁতৰত নহয়। ইট ইজ এ নেগেটিভ চেণ্টেন্স। এইটো এটা নেগেটিভ চেণ্টেন্স আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ চেণ্টেন্স। গতিকে আমি চেণ্টেন্সটো ক'ব পাৰোঁ আৱাৰ ভিলেজ ইজ নট ফাৰ ফ্ৰম দ্য টাউন। 3 নম্বৰ, ঘৰত মোৰ মা দেউতা আৰু ভনী এজনী আছে। এইটো পজিশ্যন বুজাইছে চেণ্টেন্সটোত, অৰ্থাৎ আছে মোৰ আছে এনেকুৱা বুজাইছে, এনেকুৱা পজিশ্যন বুলি কোৱা হয়। গতিকে এই পজিশ্যন প্ৰেজেণ্ট টেন্সত থাকিলে আমি হেভ বা হেজ ব্যৱহাৰ কৰিব লাগে। দ্যাট ইজ আই হেভ পেৰেণ্টছ এণ্ড ওৱান য়ংগাৰ ছিষ্টাৰ এট হোম। 4 নম্বৰ, দেউতাই আমাৰ নিজৰ মাটিত খেতি কৰে। আমি এইটো ট্ৰান্সলেশ্যন কৰিলে হ'ব মাই ফাদাৰ কাল্টিভেটছ ইন আৱাৰ অ'ন লেণ্ড অথবা ফিল্ড বুলি আমি ক'ব পাৰোঁ। ইট ইজ দ্য চেণ্টেন্স অফ প্ৰেজেণ্ট ইনডিফিনিট টেন্স। আৰু মাই ফাদাৰ যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ছাবজেক্ট, যাৰ কাৰণে ভাৰ্ব কাল্টিভেটৰ লগত এছ যোগ কৰা হৈছে। 5 নম্বৰ, তেখেতক সহায় কৰিবলৈ 2জন বনুৱাও ৰাখিছে। হি হেজ কেপ্ট 2 লেবাৰাৰ্ছ টু হেল্প হিম। তেওঁ ৰাখিছে 2জন বনুৱা তেওঁক সহায় কৰিবলৈ। 6 নম্বৰ, আমাৰ লাগতিয়াল বহুতো বস্তু আমি কিনিব নালাগে। এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ চেণ্টেন্স। উই নিড নট টু বাই। কিনিব নালাগা, নিড নট টু বাই কিনিব নালাগে আৱাৰ মেনি এছেঞ্চিয়েল থিংছ, আমাৰ বহুত প্ৰয়োজনীয় বস্তু। 7 নম্বৰ, সেইবোৰ আমাৰ পথাৰতে উৎপন্ন হয়। দে আৰ প্ৰডিউচড ইন আৱাৰ ফিল্ড। দে আৰ প্ৰডিউচড, সেইবোৰ উৎপন্ন কৰা হয় ইন আৱাৰ ফিল্ড, আমাৰ পথাৰতে। পথাৰত আপোনা আপুনি কিন্তু উৎপন্ন নহয়, উৎপন্ন কৰাহে হয়, সেইকাৰণে আৰ প্ৰডিউচড। বাই, আমি এইটো পেছিভ ভয়েছ, আমি বাইখিনি ইউজ কৰা নাই। 8 নম্বৰ, আমাৰ এটা মাছ পোহা পুখুৰীও আছে। এইটো পজিশ্যন বুজাইছে উই হেভ এ ফিচাৰী টু। ফিচাৰী মিনছ একচুৱেলি য'ত বিজনেছ কমাৰ্চিয়েল ক্ষেত্ৰত মাছ পোহা হয়। 9 নম্বৰ, কালদিয়া নৈখন আমাৰ ঘৰৰ কাষেদি বৈ গৈছে। এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ চেণ্টেন্স। কালদিয়া নৈখন আমাৰ ঘৰৰ কাষেদি বৈ গৈছে। দ্যাট ইজ দ্য ৰিভাৰ কালদিয়া ফ্ল'জ বাই দ্য ছাইড অফ আৱাৰ হোম। 10 নম্বৰ, মাজে সময়ে আমি নৈত মাছ ধৰোঁ। চামটাইমছ উই কেচ ফিছ ইন দ্য ৰিভাৰ। মাজে সময়ে আমি নদীত মাছ ধৰোঁ। আহিছোঁ 2008 লৈ। বেলি পূবত উঠে আৰু পশ্চিমত মাৰ যায়। ইট ইজ এন ইউনিভাৰ্চেল ট্ৰুথ চেণ্টেন্স। এইটো এটা চিৰসত্য বাক্য। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, আৰু এইবিলাক সদায় প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হয়, আমি জানোৱেই। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট এণ্ড ছেটছ ইন দ্য ৱেষ্ট। নাম্বাৰ 2, তোমালোকে এতিয়া কি কৰি আছা? এইটো এটা ইণ্ট্ৰোগেটিভ আৰু কণ্টিনিউৱাছ টেন্সত। আমি হোৱাট দি এইটো কুৱেশ্যন কৰিব লাগিব। হোৱাট আৰ ইউ ডুইং নাও? তোমালোকে এতিয়া কি কৰি আছা? 3 নম্বৰ, আমি সদায় নদীৰ পাৰত ফুৰোঁ। আমি সদায়, যেহেতু সদায় নদীৰ পাৰত ফুৰে, গতিকে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হেবিচুৱেল একশ্যন। গতিকে আমি ক'ব পাৰোঁ
উই অলৱেজ ৱাক অন দ্য বেংক অফ দ্য ৰিভাৰ 4 ছোৱালীজনীয়ে গান গাই আছে যেহেতু এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ সেন্টেন্স আৰু সাবজেক্ট যেহেতু গাৰ্ল ছোৱালীজনী গতিকে ইয়াৰ লগত অক্সিলাৰি ইজ হ'ব দ্য গাৰ্ল ইজ ছিংগিং 5 নম্বৰ তুমি গাড়ী চলাব পাৰানে কেন ইউ ড্ৰাইভ এ কাৰ তুমি গাড়ী চলাব পাৰানে পাৰাৰ ইংৰাজীত কোৱা হয় কেন গাড়ী চলোৱা ড্ৰাইভ গতিকে কেন ইউ ড্ৰাইভ এ কাৰ 6 নম্বৰ তেওঁৰ ভাগৰ লাগিছে ভাগৰ লাগা ভোক লাগা এইবিলাক কিন্তু আমি দেখুৱাব নোৱাৰো আমি ফিলহে কৰোঁ গতিকে আমি ক'ব পাৰোঁ হি ইজ টায়াৰ্ড তেওঁৰ ভাগৰ লাগিছে অথবা হি ফিলছ টায়াৰ্ড আমি এনেদৰে ক'ব পাৰোঁ 7 নম্বৰ ল'ৰাটোক বুদ্ধিহক যেন লাগে ল'ৰাটোক চাইছে আৰু চোৱাৰ পিছত অনুমান হৈছে যে ল'ৰাটো যেন বুদ্ধিহক আৰু যেন অনুমান হোৱা এনেকুৱা অৰ্থত সিম ব্যৱহাৰ কৰা হয় SEEM সিম ব্যৱহাৰ কৰা হয় যেহেতু দ্য বয় ল'ৰাজন থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ গতিকে আমি ভাৰ্ব হিচাপে সিম ধৰিম আৰু তাৰ কাৰণে সিমৰ লগত এছ যোগ হ'ব দ্য বয় সিমছ টু বি ব্ৰিলিয়াণ্ট 8 নম্বৰ যোৱা মাহত মই তিতাবৰলৈ গৈছিলোঁ যোৱা মাহত যেহেতু এইটো ফাৰ্ষ্ট টাইম গতিকে যোৱা মাহত কথা কৈছে এইটো পাষ্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স আই ৱেন্ট টু তিতাবৰ লাষ্ট মান্থ 9 নম্বৰ তাত মোৰ মা দেউতা থাকে মাই পেৰেণ্টছ লিভ দেয়াৰ মোৰ মা দেউতা তাত থাকে 10 নম্বৰ তেওঁলোক তাত জন্মৰ পৰাই থাকে অৰ্থাৎ জন্মৰ পৰা এতিয়ালৈকে আছে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ সেন্টেন্স গতিকে দে হেভ বিন লিভিং দেয়াৰ সিন্স দে ৱেৰ বৰ্ন যেতিয়া জন্ম হৈছে তেতিয়াৰ পৰা সিহঁতে তাতে থাকে আইছো 2009 লৈ নাম্বাৰ প্ৰথমটো আজি দেওবাৰ টুডে ইজ সানডে অৰ ইট ইজ সানডে আমাৰ 2 নম্বৰ আমাৰ দেউতাও ঘৰতে থাকিব মাই ফাদাৰ উইল অলসো ষ্টে এট হোম 3 তেখেত চৰকাৰী চাকৰিয়াল হি ইজ গভৰ্ণমেণ্ট এমপ্লয়ি চাকৰিয়ালৰ ইংৰাজী এমপ্লয়ি চৰকাৰী গভৰ্ণমেণ্ট 4 মই আৰু মোৰ ভাইটি আজি চিৰিয়াখানা চাবলৈ যাম টুডে আই এণ্ড মাই ব্ৰাদাৰ উইল গো টু ভিজিট দ্য জু চাবলৈ দৰ্শন কৰিবলৈ যাম 5 যোৱাকালি আমি দেউতাৰ পৰা অনুমতি বিচাৰিলোঁ যোৱাকালি যেহেতু যোৱাকালিৰ কথা কৈছে গতিকে এইটো পাষ্ট টেন্স বুজাইছে গতিকে আমি সেন্টেন্সটো পাষ্ট ইনডিফিনিট টেন্সত লিখিম উই টুক পাৰমিশ্যন ফ্ৰম আৱাৰ ফাদাৰ ইয়েষ্টাৰডে 6 তেখেতে ক'লে তোমাৰ আৰু কোনোবা যাব নেকি এইটো ডাইৰেক্ট নেৰেশ্যন বুজাইছে তেখেতে ক'লে হি ছেইড যেহেতু যোৱাকালিৰ কথা কৈছে গতিকে হি ছেইড উইল এনিবডি গো উইথ ইউ তোমালোকৰ লগত আৰু কোনোবা যাবনে 7 মই ক'লোঁ যে আমাৰ লগত কোনো নাযায় এইটো ইনডাইৰেক্ট আৰু সেইটোৰ ৰেপ্লাই দিছে গতিকে আই ৰেপ্লাইড দ্যাট নবডি উড গো উইথ আছ 8 আমি দুজন একেলগে যাম both of us will go together আমি দুও একেলগে যাম 9 তেতিয়া দেউতাই ক'লে তেনেদৰে যাব নোৱাৰা then father said you cannot go in such way যেহেতু এইটো ডাইৰেক্ট নেৰেশ্যন গতিকে আমি ইনভাৰ্টেড কমাৰ ভিতৰত ৰাখিব লাগিব 10th মই তোমালোকক গাড়ীৰে লৈ যাম I will take you by car মই তোমালোকক গাড়ীৰে লৈ যাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু প্ৰিয় সন্মানীয় দৰ্শক মণ্ডলী যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু যদি উপকাৰ হয় বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু বন্ধু বান্ধৱ ক্লাছ 10ৰ 9ৰ ছাত্ৰ ছাত্ৰীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সিহঁতে ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে ভৱিষ্যতে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এডুকেয়াৰ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি সফলৰ নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিব যাতে ভিডিঅ' এখন এৰি দিয়াৰ লগে লগে আপোনাৰ ওচৰত গৈ পায় ধন্যবাদ জয় আই অসম